নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মণিপুৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নতুন চৰকাৰ গঠনৰ পিছতেই পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ উপমুখ্যমন্ত্ৰীৰ শপত গ্ৰহণক কেন্দ্ৰ কৰি মণিপুৰৰ প্ৰতিবাদকাৰী ওলাই আহিছে ৰাজপথলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে নতুন উপমুখ্যমন্ত্ৰীৰ শপত গ্ৰহণক কেন্দ্ৰ কৰি কুকি ওলাই আহিছে ৰাজপথলৈ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং মণিপুৰত নতুন উপমুখ্যমন্ত্ৰীৰ শপত গ্ৰহণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি পুনৰ অস্থিৰ হৈছে মণিপুৰ চুৰাচান্দপুৰ জিলাত প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদকাৰীৰ মুখত শুনা গ'ল নেমচা বিৰোধী শ্লোগান উপমুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰোধিতাৰে চুৰাচান্দপুৰত একত্ৰিত হৈ প্ৰতিবাদ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ কুকি প্ৰতিবাদকাৰীৰ ৰাজপথ অৱৰোধ কৰাৰ চেষ্টা কুকি প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহিছে ফলত নিৰাপত্তাৰক্ষীৰ সৈতে তীব্ৰ বাকবিতণ্ড আৰু সংঘৰ্ষৰ সৃষ্টি হৈছে পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে বাধাৰ সৃষ্টি কৰে নিৰাপত্তাৰক্ষীৰ বাহনৰ গতিৰোধ কৰিবলৈও চেষ্টা কৰে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি সমগ্ৰ অঞ্চলটোত যান বাহন চলিব পৰা নাই স্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চল পুনৰ এবাৰ মণিপুৰ অস্থিৰ হোৱা দেখিবলৈ পোৱা গৈছে মণিপুৰত নতুন উপমুখ্যমন্ত্ৰীৰ শপত গ্ৰহণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চুৰাচান্দপুৰ জিলাৰ প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই আহিছে আৰু সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলৰ মুখে মুখে কেৱল নেমচা বিৰোধী শ্লোগান শুনিবলৈ পোৱা গৈছে ৰাজপথলৈ ওলাই আহি তেওঁলোকে শ্লোগান দিছে নেমচা বিৰোধী সমান্তৰালকৈ উপমুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰোধিতাৰে চুৰাচান্দপুৰত একত্ৰিত হৈছে লাখ লাখ প্ৰতিবাদকাৰী পথ অৱৰোধৰ চেষ্টা কৰিছে কুকি প্ৰতিবাদকাৰী ওলাই আহিছে আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ মণিপুৰত প্ৰায় এবছৰ ধৰি ৰাষ্ট্ৰপতি শাসন চলি আছিলে আৰু সেই শাসনৰ অৱসান ঘটাই নতুন চৰকাৰ গঠন কৰা হৈছিল কিন্তু পুনৰ এবাৰ অশান্ত হৈ পৰিছে মণিপুৰত প্ৰায় এবছৰ ধৰি চলা ৰাষ্ট্ৰপতি শাসনৰ অন্ত পেলাই নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে ৰাজ্যখনত পুনৰ ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাই দেখা দিছে নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই পুনৰ এবাৰ মণিপুৰৰ সামাজিক আৰু ৰাজনৈতিক অস্থিৰতা দেখা দিছে তাৰ ফলত প্ৰতিবাদ সাব্যস্ত হৈছে 4 ফেব্ৰুৱাৰীত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছতেই পাহাৰীয়া জিলাসমূহত মণিপুৰৰ পাহাৰীয়া যিসমূহ জিলা আছে তাত প্ৰতিবাদৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে আৰু মণিপুৰত নতুন চৰকাৰ গঠনক লৈ এনেকৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰতিবাদ সাব্যস্ত হৈছে প্ৰত্যাহ্বানৰ মাজত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি দীৰ্ঘদিনীয়া ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পেলাই যোৱা 4 ফেব্ৰুৱাৰীত মণিপুৰত নতুনকৈ নিৰ্বাচিত হৈছিল চৰকাৰ ৰাজ্যখনৰ ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰি ৱাই খেমচান্দ সিঙক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পিছতে ৰাজ্যখনৰ জনজাতীয় অধ্যুষিত যিসমূহ এলেকা আছে তাত প্ৰতিবাদ সাব্যস্ত হৈছে অসন্তুষ্টিৰ জোৱাৰ উঠিছে সমান্তৰালকৈ কেন্দ্ৰবিন্দু হৈছে উপমুখ্যমন্ত্ৰীৰ পদ আৰু প্ৰতিবাদ পৰিস্থিতি অধিক জটিল হৈ পৰে যেতিয়া কাংপুকপিৰ বিধায়িকা নেমচা কিপগেনক মুখ্যমন্ত্ৰী বা উপমুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় মণিপুৰত নতুন চৰকাৰ হিচাপে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতেই উপমুখ্যমন্ত্ৰী হিচাপে নেমচা কিপগেনক দায়িত্ব দিয়া হয় আৰু নেমচা কিপগেন হৈছে মণিপুৰৰ ইতিহাসত এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা তথা কুকিজু সম্প্ৰদায়ৰ নেত্ৰী কিন্তু এই নিযুক্তিক লৈ কুকি নাগৰিক সমাজৰ কেইবাটাও সংগঠনে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু ইয়াৰ বিৰোধিতা কৰিছে ফলত এনেকৈয়ে ৰাজপথত সাব্যস্ত হৈছে উত্তাল প্ৰতিবাদ কুকি সংগঠনসমূহৰ মতে পৃথক প্ৰশাসনিক ব্যৱস্থাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত কোনো কুকি বা জু বিধায়কে চৰকাৰত অংশগ্ৰহণ কৰিব নালাগে আনহাতে এই নিযুক্তিৰ বিৰুদ্ধে চুৰাচান্দপুৰ আৰু কাংপুকপিত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ যাৰ ফলত যাতায়াত ব্যৱস্থা আৰু সম্পূৰ্ণ পৰিস্থিতি অস্থিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু নিৰাপত্তাৰক্ষীৰ সৈতে সংঘাতো হৈছে প্ৰতিবাদকাৰীক বাধা দিবলৈ যাওঁতে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয় কেইবাটাও স্থানত কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয় আহত হৈছে কেইবাগৰাকীও লোক আনহাতে নতুন চৰকাৰখনে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত সকলো সম্প্ৰদায়কে প্ৰতিনিধিত্ব কৰাৰ চেষ্টা কৰিছে
কিন্তু নাগা পিপলছ ফ্ৰণ্টৰ পৰাও এজন উপমুখ্যমন্ত্ৰীৰ নিযুক্তি দি এটা সৰ্বাত্মক চৰকাৰ গঠনৰ ইংগিত দিছে কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্বই। কিন্তু বৰ্তমান সময়ত সমগ্ৰ মণিপুৰতে হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। চৰকাৰ গঠনৰ আনন্দৰ বিপৰীতে একাংশৰ মাজত থকা তীব্ৰ অসন্তুষ্টিয়ে নতুন চৰকাৰখনৰ বাবে আগন্তুক দিনত শান্তি স্থাপনৰ দিশত এক প্ৰত্যাহ্বান হিচাপে থিয় দিছে। আৰু এনেকৈ বৰ্তমান সময়ত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। কেইবা মাহ ধৰি মণিপুৰত চলা হিংসা জৰ্জৰ কাণ্ডৰ পুনৰ এবাৰ সূত্ৰপাত হ'ব নেকি? ৰাষ্ট্ৰপতিৰ শাসনৰ অৱসান ঘটাই মণিপুৰৰ শান্তি শৃংখলা বৰ্তাই ৰখাৰ কাৰণে চৰকাৰ গঠন কৰা হৈছিল। কিন্তু পুনৰ এবাৰ দেখিবলৈ পোৱা গৈছে অসন্তুষ্টি। মণিপুৰৰ যিসমূহ পাহাৰীয়া অঞ্চল আছে তাত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কুকি আৰু জু প্ৰতিবাদকাৰীসকল ওলাই আহিছে। তেওঁলোকে কৈছে যে আমাৰ কুকি আৰু জু কোনো বিধায়ক বা কোনো মন্ত্ৰী উপমুখ্যমন্ত্ৰী হ'ব নাই বা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। ইয়াৰ দাবী হৈছে তেওঁলোকৰ। প্ৰতিবাদকাৰীক বাধা দিবলৈ যাওঁতে হতাহতিৰ সৃষ্টি হৈছে। পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ, অস্থিৰ হৈ পৰিছে মণিপুৰ। শান্তি শৃংখলাৰ কথা কোৱা চৰকাৰখনে পুনৰ এবাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। হিংসা জৰ্জৰ কাণ্ডৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। পুনৰ এনেকুৱা ঘটনা সংঘটিত হৈছে। বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ, উত্তৰ পূবৰ ৰাজ্যসমূহৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ, বিশেষকৈ ৰাজনৈতিক মহলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো মণিপুৰত শান্তি শৃংখলা বৰ্তাই ৰখাৰ কাৰণে চৰকাৰ গঠন কৰা হৈছিল। কিন্তু পুনৰ এবাৰ অস্থিৰ হৈ পৰিছে মণিপুৰ। তাৰ কাৰণ হৈছে উপমুখ্যমন্ত্ৰীক লৈ। উপমুখ্যমন্ত্ৰীক লৈ সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ। ৰাজপথত লাখ লাখ লোক সাব্যস্ত কৰিছে প্ৰতিবাদ। হাজাৰ হাজাৰ লোক ওলাই আহিছে। বিশেষকৈ কুকি প্ৰতিবাদকাৰী আৰু জোৰ প্ৰতিবাদকাৰীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।